ধুনীয়াকৈ শুৱাইছে তোমাক মই তোমাক আৰু কেইযোৰমান কাপোৰ দিম দেই এতিয়া এইযোৰকে পিন্ধা আৰু তুমি এতিয়া গোটেই ঘৰখন চাই ল'বা ভালকৈ সকলোৰে লগত কথা বতৰা পাতিবা সকলোৰে লগত চা চিনাকি হ'বা কাৰণ এতিয়া এইখনেই তোমাৰ আচল ঘৰ সকলোকে নিজৰ বুলি ভাবিবা দেই তুমি বুলি কৈ নাথাকিবা আকৌ মুখেৰে মাতিবা মুখেৰে মাতিলেহে ভাল লাগে তুমি এতিয়ালৈকে মোৰ লগত এবাৰো ভালকৈ কথা পতা নাই লাজ লাগিছে চাগে ন নে ভয় কৰিছা মোলৈ ভয় কৰিব নালাগে মই কাকো একো নকওঁ কাৰণ মই ইমান ষ্ট্ৰিক্ট নহয় এতিয়া তুমি মোৰ 5 নম্বৰ বোৱাৰী মই বাকী 4জনীক যেনেকৈ মৰম কৰোঁ তোমাকো তেনেকৈ মৰম কৰিম গতিকে ভয় চয় কৰিবলৈ নাই মুঠতে তুমি এইখন ঘৰৰ মানুহক ভালদৰে ব্যৱহাৰ কৰিবা নিজৰ বুলি ভাবিবা বুজিলা হ'ব দিয়া মই এতিয়া যাওঁ দেই তুমি ঘৰখন চোৱাগৈ যোৱা চাবৰ লগত কথা বতৰা পাতাগৈ মা যে ইমান ভাল ইমান মৰম দিছে মোক দাদাও ভাল বৌহঁতক লগ পোৱা নাই এতিয়ালৈকে সকলো ভালেই হ'ব মোৰ যে ভাগ্যখন ইমান ভাল এনেকুৱা এখন ঘৰ পাইছোঁ বাবলুৰ দৰে ল'ৰাজনৰ লগত বিয়া হৈ মই বহুতেই সুখী মই সকলোতেই মৰম দিম কাৰণ এতিয়া এখন মোৰ নিজৰ ঘৰ সকলোৱে মোৰ কাৰণে আপোন ইমান দিনে মই মাৰ প্ৰিয় বোৱাৰী হৈ আছিলোঁ এতিয়া সৰুজনী আহিলে নহয় মোৰ ভাগৰ মৰমখিনি তাইহে পাব চাগে নাই মই তেনেকুৱা হ'বলৈ নিদিওঁ মই মাক তেল মাৰিব লাগিব এনেকুৱা এজনী আনিলে জানো এতিয়ালৈকে দেখাও নাই চাবলৈও মন নাই নিজৰ তুমি পাকঘৰত সোমাই আছা মই তোমাক বিচাৰি ফুৰিছোঁ ৰুটি বনাইছিলা নেকি নাই বনোৱা যদি কেইখনমান বেছিকৈ বনাবাচোন সৰু বোৱাৰী আহিল নহয় এতিয়া এখন ঘৰলৈ তাইক কিবা এটা খাবলৈ দিব লাগিব ভোক লাগিছে চাগে বেচেৰীজনী বৰ আলাখৰ দেই মা নাই বনোৱা ৰুটি এতিয়ালৈকে বনোৱাই নাই হ'ব দিয়ক মই বনাই দিম বাৰু ৰুটি বনোৱাৰ পিছত ফ্ৰিজত মই পনীৰ ৰাখি থৈছোঁ নহয় মটৰ পনীৰকে বনাই দিবা মটৰ পনীৰৰ লগতে ৰুটি খাম নবোৱাৰীকো দিব লাগিব তুমি নবোৱাৰীজনীক চালাগৈ নাই বৰ ধুনীয়া পুতলাজনী নিচিনা মোৰ যে বিৰাট পচন্দ হৈছে মইতো ভবাই নাছিলোঁ বাবুলে ইমান ধুনীয়া ছোৱালী এজনী লৈ আহিব বুলি এতিয়া বেচেৰাটোৱে পলুৱাই লৈ আহিলে কি কৰিম আৰু ৰিচেপশ্যনটোৱে ডাঙৰকৈ দিব লাগিব ঠিকে কৈছে সিহঁতৰ ৰিচেপশ্যনটো ডাঙৰকৈ দিব লাগে মই এতিয়ালৈকে নবোৱাৰীক দেখাই নাই কামবোৰ কৰি আজৰি হৈ লওঁ তাৰপিছতে কথা পাতিম তাইৰ লগত হ'ব দিয়া মই যে ভাবিছিলোঁ সেইটোৱে হ'ল সেইজনী আহিয়েই মোৰ জেগাডোখৰ লৈছে আজি মায়ে মোৰ আগত তাইৰ গুণগান গাইছে মইহে মাৰ প্ৰিয় বোৱাৰী হৈ আছিলোঁ সেইজনী আহি মোৰ জেগাডোখৰ লৈ ল'লে নাই মই এনেকুৱা কৰিবলৈ নিদিওঁ মোৰ লগত অন্যায় হৈছে ভণ্টি চা দেই বেছি নকৰিবি মই কৈ আছোঁ মোৰ কথাখিনি শুনি ল নহয় তোৰ কাৰণেই হৈছে এইবোৰ নাই সি স্পষ্টকৈ কৈছে সি মোক পচন্দ কৰা নাছিল তোক পচন্দ কৰিছিল মজবুৰিত মোক বিয়া কৰালে হেনো কথাটো শুনি মোৰ কেনেকুৱা লাগিছে বাৰু ভাবি চাচোন এবাৰ তই কিবা কৰিলি চাগে যাদু কৰিলি তহঁতৰ মাজৰ কথা মোক নাজানো তই কি নাজানো বুলি কৈছ তই চব জানো মই জানো নহয় তহঁতৰ দুটা কথা বতৰা হৈ থাকে চাগে মাজে সময় সেইকাৰণে সি মোক 5 বছৰৰ পিছত এষাৰ কথা ক'বলৈ সাহস পাইছে তোৰ সেইটো ভুল আছে মই গম পাওঁ লাগ মে কুছ কালা হে মই ঘৰলৈ যাম নহয় চাই ল'ম তোক তহঁত দুটাক চাই ল'ম ইমান ডাঙৰ ঘৰ মইতো আজিলৈকে এনেকুৱা ডাঙৰ ঘৰ দেখিয়ে পোৱা নাছিলোঁ ইমান ধুনীয়াকৈ ৰং কৰি থৈছে বহুত ধুনীয়া লাগিছে দেই দেখিবলৈ ৰুম কেইবাটাও আছে চাগে এইফালে চিৰিয়েদি উঠি গৈ ওপৰলৈ যায় চাগে মা ইমান ৰুম আছে কোন কেনেকৈ থাকে ন বৌ 4জনী আছে নহয় দাদা 4জন তাৰপিছত আকৌ মা দেউতা আকৌ ভণ্টি আছে বুলি কৈছিলে নহয় চাবৰ তাৰমানে বেলেগ বেলেগ ৰুম চাওঁগৈচোন কোনজনী আহিছে দেই ঘৰলৈ সৰু বোৱাৰী হৈ চেহেৰাটো কেনেকুৱা তাকেই চাওঁ মা আজি ইমান গুণ গাই থৈ গ'ল মোৰ আগত মোক টাক্কাৰ দিবলৈ আহিছে খং উঠিলে চুলিত ধৰি উঘালি পেলাম
মোক চিনি পোৱা নাই অঁ এইগৰাকীয়ে নেকি পিছফালৰ পৰাহে দেখিছোঁ সন্মুখৰ পৰা দেখিব লাগিছে অঁ হয়তো এইগৰাকীয়ে হয় এই কাপোৰযোৰ ক'ৰবাত দেখিছোঁ যেন লাগিছে অঁ এইযোৰ মাৰহে কাপোৰ মায়ে যে বিহুত লৈছিল ইমান নতুন কাপোৰযোৰ তাইক দি দিলে মোক দিব পাৰিলে হয় বা এজনীক মায়ে ইমান মৰম কৰিছে তাই অহা কিমান সময় হৈছে এঘণ্টামান হৈছে এদিনতে মাৰ মন জয় কৰিলে এই পাখৰিজনীয়ে এয়া লোৱা এইকেইযোৰ কাপোৰ ভালকৈ ৰাখিবা এইকেইযোৰ পিন্ধিবা দেই আৰু এয়া মই তোমাক গহনা দিছোঁ এইখিনিও ভালকৈ সামৰি থবা আলমাৰীটোতে গোটেইবোৰ ভৰাই থবা মায়ে ইমান কেইযোৰ কাপোৰ দিছে তাই গোটেইকেইযোৰ নতুন কাপোৰ হয় তাই সোণৰ গহনাও দিছে মোক এনেকৈ দিয়াই নাছিল সেইদিনা সোণৰ খাৰু এযোৰ দিলে হাৰেও তাই ইমানবোৰ দিছে দেখিয়ে মোৰ হিংসা লাগিছে নাই নাই মই তেনেকৈ চাই থাকিলে নহ'ব মোৰ ঠাইডোখৰ মই কাকো দখল কৰিবলৈ নিদিওঁ জুনুকা তুমি এতিয়া এইখিনি ৰুমত থৈ আহাগৈ যোৱা তাৰপিছত ডাইনিং টেবুললৈ আহিবা দেই তোমাৰ সৰু বাইদেৱে ৰুটি বনাই থৈছে খাই ল'বা ময়ো এজনীৰ পিছে পিছে যাওঁচোন অলপ চাহ চিনাকি হওঁগৈ তাৰ মাজেৰে সৰকিটোৱাকৈ কথা কেইটামান কৈ থৈ আহোঁ শুনাচোন বাবলুৱে পলুৱাই অনা ছোৱালীজনী তুমিয়ে নেকি মানে এইখন ঘৰৰ সৰু বোৱাৰীজনী মোক চিনি নাই পোৱা চাগে কেনেকৈনো চিনি পাবা আজি আহিছাহে মই 4 নম্বৰ গৰাকী মানে তোমাৰ সৰু বাইদেউ কথা এটা এতিয়াই কম আজি আহিছাহে ভালকৈ থাকিবা এইখন ঘৰত মোৰ স্থান বহুত ওপৰত মোৰ স্থানত ভৰি দিবলৈ চেষ্টা নকৰিবা বুজিলা পিছে পঢ়া শুনা কিমানলৈকে কৰিলা আৰু চাকৰি তাকৰি কৰা নে কিবা বাবলু কিমান দিনৰ পৰা চিনি পোৱা কি কৈ আছা মুখেৰে মাত মাতিবলৈ নাজানা নেকি মই কিবা এটা সুধিছোঁ উত্তৰ দিয়া বাবলু কেতিয়াৰ পৰা চিনি পোৱা এইজনী তাৰমানে বুবা সেইকাৰণে বুলি কৈ আছে ৰহি গছৰ উৰটো এতিয়াহে ওলাইছে মাহঁতে গম পাই নাই বাৰু কথাটো নাই নাই মই এই কথাটো লুকুৱাই ৰাখিব নোৱাৰোঁ এতিয়া মাহঁতক ক'ব লাগিব হাই এইজনী দেখিবলৈহে ধুনীয়া কিন্তু গোটেইজনী ঘূণীয়া বাবলুৱে বাৰু কি ছোৱালী পচন্দ কৰিলে